মিঠা আলুৰ বতৰত আজি ৰান্ধিছোঁ এটা মিঠা আলুৰ ৰেচিপি। মিঠা আলুকেইটা ধুনীয়াকৈ ধুই এনেকৈ ৰুকনিৰে ৰুকি লৈছোঁ আৰু আনফালে কেইটামান কলা তিল ড্ৰাই ৰোষ্ট কৰিলোঁ। আপোনালোকে ইচ্ছা কৰিলে বগা তিলো দিব পাৰে। এয়া অকণমান ঘিউত আমণ্ড, কাজু আৰু কিচমিচ কেইটামান ৰঙাকৈ ভাজিলোঁ। একেখিনি ঘিউতে আকৌ মিঠা আলুখিনি দি দিছোঁ। অকণমান ভাজি কোমল হোৱাৰ লগে লগে তাত দিম এগিলাচ গাখীৰ। গাখীৰখিনি অকণমান সময়তে শুকাই যাব, মানে আলুখিনি সিজি যাব। ইয়াত দিছোঁ অকণমান ইলাইচি গুড়ি আৰু মিঠাৰ বাবে গুড়। যিসকলে গুড়ো ব্যৱহাৰ কৰিব নোখোজে তেওঁলোকে চুগাৰ ফ্ৰীও ব্যৱহাৰ কৰিব পাৰে। আৰু শেষত তিলখিনি ভাজি থোৱা ওপৰৰ পৰা দিলোঁ আৰু ড্ৰাই ফ্ৰুটছখিনি অকণমান ভাঙি ভাঙি দি দিলোঁ। গোটেইখিনি মিহলালোঁ আৰু ৰেডি। একেবাৰে সহজ নহয়নে? ধুনীয়াকৈ এনেকৈ বাতি এটাত সজাই ওপৰৰ পৰা আকৌ অকণমান ড্ৰাই ফ্ৰুটছ আৰু নাটছ দিছোঁ। ইমান টেষ্টি নহয় খাবলৈ। আপোনালোকে এইটো যদি এবাৰ ৰান্ধি খায় দোকানৰ মিঠাইও পাহৰি যাব। ইমান হেল্ডি মিঠা পালে আৰু কি লাগিছে।